মানে বহু মানে চাহ বনাব জনা নাছিলে প্ৰথমতে আপুনি চাহ যে বনাব জনা নাছিল আগতে গম পাইছিল নে পিছত গম পালে না আগতে গম পোৱা নাই মই চাহ বনাব জনা নাছিলোঁ গম পালে মানে বিয়া নকৰিলে নেকি দাদাই ৰাতিটো গান লিখিয়ে থাকে গান লিখিলোঁ সেই ৰাতিটো মই দাদাৰ লগতে তেনেকৈ বহিয়ে ময়ো ৰাতি কটাওঁ মই আছো তোমাৰে দুচকুৰে বাহিতে নমস্কাৰ পুনৰবাৰ সকলোকে ময়ূৰ মিক্স আছামিছৰ মজিয়ালৈ স্বাগতম জনাইছোঁ আশা কৰোঁ প্ৰত্যেকেই ভালে কুশলে আছে মই ভালে আছোঁ মোৰ সৈতে অসমৰ জনপ্ৰিয় দক্ষ পৰিচালক অভিনেতা একেদৰে গীতিকাৰ সুৰকাৰ কণ্ঠশিল্পী জিকিৰ সম্ৰাট বিভিন্ন উপাধিৰে বিভূষিত মৰমৰ বুলবুল হুছেইন ডাঙৰীয়া আছে নমস্কাৰ বুলবুলদা নমস্কাৰ নমস্কাৰ লগতে বুলবুলদাৰ সহধৰ্মিনী আছে নমস্কাৰ 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 কি খবৰ আছোঁ ভালে আছোঁ হয় ভালে আছোঁ দাদা খবৰ ভালে আছোঁ ভালে আছে চাগে দুজনক প্ৰথমবাৰ এনেকৈ কেমেৰাৰ সন্মুখত নেকি প্ৰথমবাৰ ন দুইজনে একেলগে প্ৰথমবাৰ হয় আজি বহুতো কথা পাতিম প্ৰথমতে চিনাকি কেনেকৈ হ'ল দুজনৰ মাজত চিনাকি হ'ল মানে মই গান গাব গৈছিলোঁ গান গাব যাওঁতে এই সেইখন গাঁও যেতিয়া গান গাই থাকোঁ তাতে দেখা পালোঁ দেখা পাই তেনেকৈ চিনাকি হ'ল আচ্ছা চিনাকি হৈ আৰু তাৰপিছত আৰু বিয়াৰ প্ৰস্তাৱ দিলোঁৱেই আৰু অ'কে আৰু মোৰ বিয়া সোনকালে হৈছে সোনকালে হৈছে কিমান 89ত বিয়া হয় হয় এওঁ মেট্ৰিক দি উঠিছে আচ্ছা আৰু ময়ো মেট্ৰিক দি উঠিছোঁ অ'কে তাৰপিছতে মানে বিয়া হৈছে আৰু বিয়া হৈছে তেতিয়া আপুনি ষ্ট্ৰাগল তেতিয়া কৰি আছিলে মই ষ্ট্ৰাগল কৰি আছিলোঁ তেতিয়া এতিয়া গাঁৱে ভূঞে বিয়াই সভা এনেকৈ গীত মাত পৰিৱেশন কৰি ঘূৰি ফুৰিছিলোঁ আৰু তাতেও মানে গাঁওখনতে তাতে বিয়া এখন ফাংচনত গীত গাব গৈছিলোঁ অ'কে ফাংচন মানে এনেই অকণ মানে খেল ধেমালি কিবা কিবি তেনেকুৱা পাতিছিল আৰু খেল ধেমালি গৈছিলোঁ তাত গৈছিলোঁ আৰু গৈয়ে থাকোঁ ওচৰতে যিহেতু বেছি দূৰ নহয় আমাৰ নগৰবাৰী অঞ্চলতে ওচৰতে আপুনি তাত প্ৰথম দেখিছিলে বুলবুলদাক হয় তাতে প্ৰথম দেখিছিলে তাৰপিছত আৰু মই স্কুলত যাই থাকোঁ স্কুলত যাই থাকোঁতে মানে দেখা পাই পেলাই মানে এওঁলোকৰ ঘৰৰ পৰিয়ালেও মোক হেৰি কৰিলে আৰু পচন্দ কৰিলে পচন্দ কৰোঁতে আমাৰ ঘৰত গ'ল যাই এনেই ক'লা আৰু বিয়া পাতিম বুলি তাৰপিছত আৰু তেতিয়াও মই ইয়াতে আহিহে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো লৈছোঁ আৰু এতিয়া বিয়া দিলাই তেতিয়া ইমান নাজানো আৰু তেতিয়া মই মানে কি আৰু চাহ বনাব নাজানো তেনেকুৱা ইয়াতে মাহঁতে আহি পেলাই ইয়াতে মোক চাহ বনাব শিকিছে ভাত বনাব শিকিছে তেনেকুৱা আৰু তাৰপিছত বহুত মৰমে কৰে বাৰু মই এতিয়াও সেই মৰমতে থকাৰ নিচিনাই হৈ আছে আৰু মই একো নাজানা নিচিনাই হৈ আছে মই বহুত মৰম কৰে মই শাহু মৰম কৰে মোক গোটেইবিলাকে মৰম কৰে তাৰমানে মই একো নাজানো কাৰণে গোটেইবিলাকে মৰম কৰে এওঁ মোক বহুত মৰম কৰে এনেকৈ মানে মৰমতে আজিকালি আছোঁ আৰু এনেকৈ মোৰ ল'ৰা দুটা ছোৱালী এটা তাৰপিছত ল'ৰাটো এতিয়া বিয়া পাতিলোঁ ল'ৰা ছোৱালী একো হোৱা নাই ছোৱালীজনীও বিয়া দিলোঁ সেনেকৈ আছে ল'ৰা এটা আছে বিয়া পতা নাই এই ল'ৰাটো 2 নম্বৰ ল'ৰাটো বিয়া পাতিলোঁ আৰু ছোৱালীটো বিয়া দিছোঁ আৰু তেনেকৈ এতিয়া আমাৰ পৰিয়ালকেইটা এতিয়া ধুনীয়াকৈ চলি আছোঁ এনেকৈ আমি কথা পাতিম বাৰু মানে বহু মানে চাহ বনাব জনা নাছিলে প্ৰথমতে আপুনি চাহ যে বনাব জনা নাছিল আগতে গম পাইছিল নে পিছত গম পালে না আগতে গম পোৱা নাই মই চাহ বনাব জনা নাছিলোঁ গম পালে মানে বিয়া নকৰিলে নেকি মানে স্কুলত যাই থাকোঁতে মোক বিয়া দিলে নে আচ্ছা স্কুলত মই ক্লাছ 10ত পঢ়ি থাকোঁতে মেট্ৰিক দিলে নে মেট্ৰিক দিয়াৰ পিছতে মই বিয়া কৰাই আনিলে বিয়া কৰাই অনাৰ পিছত তেতিয়া স্কুলত যাই থাকোঁ কেনেকৈ কাম শিকিম আৰু চাহ তেতিয়া আৰু মায়ে চববিলাক সৰুতে আৰু ক্লাছ 10ৰ ছোৱালীটো ইমান নাজানে নহয় বা ভাত বনাবও নিদিয়ে তেতিয়া আৰু স্কুলৰ পৰা আহোঁ ভাত খাওঁ আৰু খেলি থাকোঁ আকৌ ধৰ স্কুললৈকে যাওঁ সেনেকৈ মানে স্কুলত পঢ়ি থাকোঁতে বিয়া দিয়াৰ নিচিনা হ'ল না সেইটো কাৰণে তাৰমানে একো নাজানিছিলোঁ আৰু মই চব ইয়াতে শিকাইছে মাহঁতে শিকাইছে শাহু মায়ে চব শিকাইছে এনেকুৱা আৰু এতিয়া অলপ এতিয়া জানো বাৰু মই সেইবিলাক চববিলাকে জনা হৈছোঁ ভাত বনাব চবেই জনা হৈছে এতিয়া আৰু মই এতিয়া চবেই জানা মানে গোটেইখিনি কামেই আৰু এতিয়া আৰু এই বিল্ডিং ঘৰটো যেতিয়া বনোৱাতে মিস্ত্ৰী যিমান যোগান ধৰা গোটেই এখেতে আৰু গোটেই ঘৰৰ কাম বনৰ পৰা আদি কৰি তাৰপিছত আপোনাৰ যিমান আলহী অতিথি যিমান আছে যিমানখিনি আছে গোটেইখিনি আদৰ এওঁৱে কৰে আৰু কামত বহুত স্মাৰ্ট এতিয়া তাৰমান স্মাৰ্ট বহুত কাম কৰে আৰু এতিয়া বোৱাৰীটো এতিয়াহে আহিছে ধৰ বিয়া পাতিছোঁ নহ'লে আমাৰ ঘৰখন আমাৰ যৌথ পৰিয়াল আছিলে আপুনি কৈছে ডাঙৰ পৰিয়াল আছিলে আমাৰ 14জন সদস্য ডাঙৰ পৰিয়াল একেলগে আছিলোঁ এতিয়াহে মানে দূৰ হয় কাৰণে একেলগে ভাত খাব অহা দিগদাৰ হয় কাৰণে এতিয়া বৰ্তমান
তেওঁলোকে অকলে খায়, ইফালে অকলে খায়, আমি অকলে খাওঁ এতিয়া বৰ্তমান আৰু তেনেকুৱা এতিয়া হৈছে আৰু আগতে আমাৰ যৌথ পৰিয়ালো আছিল গোটেইবিলাকে আমি কাম চাম কৰোঁ আৰু এনেই কাম চাম কৰা মানুহ চানুহ চব থাকে বাৰু এনেই ৰন্ধা বঢ়া কিবা কিবি এনেকৈ সেইবিলাক আমি কৰোঁ আৰু এনে দাদাটো খুব ব্যস্ত হৈ থাকে, ধৰি লওক ৰাতিও কেতিয়াবা নুশুৱে, এনে বাকী দাদা কিবা নিৰ্দিষ্ট কামত সহায় কৰি দিয়া হয়নে? মই দাদাৰে ৰাতিটো গান লিখিয়ে থাকে, গান লিখিলোঁ সেই ৰাতিটো মই দাদাৰ লগতে তেনেকৈ বহিয়ে ময়ো ৰাতি কটাওঁ। যেতিয়া গান লিখি থাকে মানে ভাতখিনি লৈ পেলাই এনেকৈ ৰখিয়ে থাকোঁ মই, এই আকৌ মাতিলে আকৌ গান লিখি থাকে, আকৌ মাতিলে আকৌ সেয়া সুবিধা হয়ে নেকি সেনেকৈ ভাবি থাকি মই ভাতখিনিও লৈ পেলাই মই মানে ৰখিয়ে থাকোঁ, কেতিয়াবা ৰাতিপুৱা হৈ যায় সেনেকৈ ভাত আকৌ খাবক লাগে ৰখিয়ে থাকোঁ। বহুত দিন পাৰ হৈছে এনেকৈ মই তাৰমানে মই মানে এই চিৰিয়েলখন মানে কপিটো শেষ নোহোৱালৈকে মই মানে ভাবি ভাবি লিখি আছোঁ নহয়। ওচৰত কেতিয়াবা বহুত সময় থিয় হৈ থাকি আকৌ আঁতৰি যায়, আকৌ আহে, আকৌ থিয় হৈ থাকে, আকৌ আঁতৰি যায়, আকৌ আহি বহে। মই মানে শেষ নকৰালৈকে তাৰমানে ভাত নাখাওঁ, কেতিয়াবা ৰাতিপুৱা হৈ যায় মানে লিখাওঁতে মানে কালি ৰেকৰ্ডিং আছে মোৰ, তাৰমানে এটা অভ্যাস আছে ৰেকৰ্ডিং আছে মোৰ, যে ৰেকৰ্ডিং থাকে, ৰেকৰ্ডিং থাকোঁতে এই কি কৰোঁ তাৰমানে আগৰ পৰা মানে হেৰিটো নহয়, মানে আগৰ পৰা মানে প্ৰি প্লেন কৰি নলওঁ, ভাবি থৈ ইমানখিনি লিখিম, কালি লিখিম, পৰহি লিখিম দে, আজি লিখিম দে, অহাকালি এনে কৰোঁতে কি হয়, অহাকালি এতিয়া ৰেকৰ্ডিং এতিয়া আজিলৈকে একো লিখাই নাই, সেইকাৰণে ৰাতিটো বহি দিওঁ, ৰাতিটো পূৰা লিখোঁ আৰু চাগে বৌ কাষত থাকে কাৰণে চাগে আপোনাৰ বহুত সহায় হৈছে, বহুত সহায় হৈ যায়, নাথাকিলে চাগে আপুনি ৰাতি শুই গ'ল হয়। এখেতে বহুত সহায় কৰে। ৰখিয়ে থাকোঁ মই, ৰখিয়ে থাকোঁ তাৰমানে সেইখিনি শেষ নোহোৱাকলৈকে দাদাৰেও তাৰমানে উঠি নাহে, গানটো শেষ নোহোৱাকলৈকে, সেইটো কাৰণে ময়ো মানে ৰখিয়ে বহিয়ে থাকোঁ আৰু এনেকুৱা প্ৰগ্ৰেম কৰে, প্ৰগ্ৰেমত গ'লেও তাৰমানে এনি টাইম ডেইলি তেতিয়া প্ৰগ্ৰেমে কৰি থাকে, সেই ৰাতিটো সেই নহয়, এই উঠা মানে এনেকৈ আহিব কেতিয়া আহিব বুলি ভাবি থাকোঁতে ৰাতিপুৱা হৈ যায় তেনেকুৱা। এনেই এতিয়া ৰখি থাকে মোক, এনেই ফাংচন গ'লেও মই যেতিয়া ফোন কৰিলে 12টা-1টা বজাত ফোন কৰিলে, তাৰপিছত ৰাতিপুৱাৰ পিছত 3টামান বজাত আকৌ ফোন কৰিব, কেতিয়া আহি পাইছানে, আহি আছানে, এনেকৈ তাৰমানে টোপনিটো তেওঁৰো নহয়, একেলগে দুটা মানুহ টোপনি ক্ষতি হৈ যায় ন? তেওঁৰ টোপনি নহয়। মই এতিয়া আজি ঘৰ সোমাওঁ, আহি তাৰপিছতে তেখেতে গেট খুলি দিয়ে, তাৰপিছতে শোৱা যায় আৰু ৰাতিপুৱা, আৰু এখেতে কম শোৱা হয়, কাৰণ যিমান যি হ'লেও আৰু মহিলা মানুহ, ইহঁতে ৰাতিপুৱা উঠি কাম বন কৰিব লাগে, চাহ পানী বনাব লাগে, গতিকে মইতো শুয়ে যাওঁ, টোপনিটো কম হয় আৰু কষ্ট যথেষ্ট হয় মোৰ লগত, আৰু যথেষ্ট সহায় কৰিছে মোক এইটো ক্ষেত্ৰত, আৰু ক'তো বাধা মানে কৰা নাছিল, মানে কাম কৰিছিলোঁ, কোনো বাধা দিয়া নাই আজিলৈকে। আৰু বৌৰ পৰা জানিম এটা কথা যে বুলবুল দা জনপ্ৰিয় নোহোৱাৰ পৰা আপুনি ওচৰৰ পৰা পাইছে, যেতিয়া বুলবুল দাক ৰাইজে চিনি নোপোৱাৰ পৰা আপুনি লগত আছে, যেতিয়া ৰাইজে চিনি পোৱা হ'ল তেতিয়া আপোনাৰ মনটো কেনেকুৱা লাগিল যে এসময়ত বুলবুল দাই? বহুত ভাল লাগছে মানে সেইটোক লৈ বহুত মানে গৌৰৱ অনুভৱ কৰিছোঁ আৰু যে এনেকৈ ধৰ আমাৰ অসমৰ এটা নাম মতা হৈছে, সেইটো কাৰণে তাৰমানে বহুত ভাল লাগে, মনটোক নিজে ভাল লাগি থাকে আৰু সেনেকৈ বহুত ভাল লাগে আৰু যথেষ্ট মানুহক লগ পাইছে পিছত ন? বহুত মানুহ লগ পাইছে, আমাৰ ঘৰতে যিমান চিৰিয়েল কৰে চববিলাক মানুহ আমাৰ ঘৰতে থাকে মেলে, আৰু বহুতেও ভাল পাওঁ মানে যিমানবিলাক আংগুৰলতাহঁত হেৰি আছে, বহুতে আমাৰ দাদাৰে মানে বহুত ছোৱালীকে শিকে মানে হেৰি কৰিছে, সেইবিলাকে গোটেই আমাৰ তাতে থাকে, আহি পেলাই মোক একদম কিমান একেবাৰে ভৰিত ধৰি হাঁহ চাহ কৰি একেবাৰে হামতা মাৰি লৈ কিমান বহুতে ভাল পায় মানে গোটেইবিলাকে মোক ইয়াতে ৰাখি পেলাই দাদাৰে শিকাবই, শিকি শ্বুটিং কৰে, সেনেকৈ তাৰমানে বহুত আগৰবিলাকে বহুতে ভাল পায় মোক। তাৰমানে এই যেতিয়া মোৰ কেম্প নাছিলে, তাৰমানে আমাৰ গোটেইখিনি আৰ্টিষ্ট মোৰ ঘৰতে ৰাখোঁ, মানে এইটো ঘৰতে আৰু ইয়াতে আৰু এইটো ঘৰ নহয়, ইফালে ঘৰ এটা আছে, ঘৰ বনাই দিছিলোঁ আৰু সিহঁতৰ কাৰণে, খোৱা লোৱা চব আৰু যিটো কেকৰি বোলা, সেইটো আমি ব্ৰইলাৰ বুলি মাতোঁ, তাই বৰ্তমান অত্যন্ত মৰমৰ দেই, একদম মানে ইয়াতে মোৰ ঘৰত কেকৰি বোলাটো যদি চুমি বৰ্মন, তেওঁ তাৰমানে বছৰ ধৰি আমাৰ ঘৰতে থাকে, আমাৰ নিজৰ পৰিয়াল মানে, তাই মানে তেখেতেও যথেষ্ট সহায় কৰিছিল আগতে, আৰু সিহঁতক কাম বন কৰিব নিদিয়ে আমাৰ ঘৰৰ পৰা, আকৌ মৰমত ৰাখে আৰু ৰাতিপুৱা ৰান্ধি বাঢ়ি খুৱাই সোনকালে পঠাই দিয়ে শ্বুটিঙত, আকৌ ৰাতি আহি দিনতো তাতে খায়, ৰাতি আহি আকৌ এটা খাই খুৱাই, এনেকৈ ক'ব গ'লে যথেষ্ট কষ্টৰ ফলত মানে এটা প্ৰতিষ্ঠা লাভ কৰিছে, আৰু বহুত কষ্টৰ ফলত চেনিহাটো মোৰ ঘৰত থাকি গৈছে,
মানে বুলবুলদাৰ কেতিয়াবা খং চং উঠে নেকি বাৰু বৌ কেতিয়াবা কাম চাম কৰি থাকে কেতিয়াবা খং চং নাই খং দাদেৰে নুঠে দেখাই নাই আমি খং উঠা আচ্ছা কেতিয়াবা মই টানকৈ কথা ক'লেও দাদেৰে টান কথা কৈয়ে পোৱা নাই আজিলৈকে তেনেকুৱা দাদেৰ খং নাইয়ে আৰু বুলবুলদাৰ সেই হিচাপত ধুনীয়াকৈ ঘৰখন আপুনিও যিটো কামত ব্যস্ত থাকে দায়িত্বভাৰ গোটেই আপুনি নিজে এৰি দিছে ন ভালকৈ চলাবৰ কাৰণে তেনেকৈ চলি আছে আৰু চলি আছে আৰু হয় মই এবাৰ এটা বেলেগ প্ৰশ্ন সুধিম আৰু বুলবুলদাৰ পৰা আৰম্ভ কৰিছোঁ দুটা ভাল গুণ দুটা বেয়া গুণ মানে মোৰ নে মানে বৌৰ ক'ব লাগিব আপোনাৰ আপুনি মানে বৌৰটো ক'ব লাগিব বৌ আপোনাৰটো ক'ব আৰু এতিয়া ভাল গুণটো মানে কি হয় মই মানে ক'বৰ পৰা য'ৰ পৰা নাহওক নামাজ পঢ়োঁ মই নামাজ পঢ়ি অহাৰ লগে লগে মোক চাহ একাপ দিয়ে ৰাতিপুৱা উঠাৰ লগে লগে ৰাতিপুৱা উঠাৰ লগে লগে তাতে মুখখন ধুওঁ বুলি লগে লগে চাহ একাপ মোক দিয়ে সেইটো এটা ভাল অভ্যাস আৰু যথেষ্ট মই নোহোৱালৈকে তেওঁ নোহোৱাই তেনেকুৱা আৰু যিকোনো বেমাৰ আজাৰ বা কিবা অসুবিধা হ'লে তেওঁ মানে প্ৰত্যেকটো সময়ত মানে মোৰ লগতে লাগি থাকে সেইটো এটা ভাল গুণ আৰু বেয়া গুণ বুলি ক'ব গ'লে কেতিয়াবা ভাগৰতে নেকি নাকেদি অলপ ৰাতি মানে শব্দ দিয়ে সেইটো অলপ অসুবিধা বেয়া গুণ আৰু বাকী চব ঠিকে আছে বাকী আপুনি কওকচোন দাদাৰ দুটা ভাল গুণ দাদেৰ ভাল গুণ গোটেইখিনিয়ে আছে গোটেইখিনি আছে বেয়া গুণ বুলি ক'ব নোৱাৰোৱে আকৌ মই গোটেইখিনিয়ে ভাল আৰু একো ক'ব নোৱাৰোৱে তাৰমানে বেয়া ভালৰ পৰা একো ক'বই নোৱাৰোঁ বেয়া একোৱে ক'ব নোৱাৰোঁ বুলি ক'লোঁ এতিয়া একো বেয়া গুণে নাই আৰু গোটেইখিনিয়ে ভাল এতিয়া ময়ো তাৰমানে দাদেৰে যিখিনি কৰাৰ কাৰণে বহুত সুখী হৈছোঁ বহুত মানে হেৰি হৈছোঁ আৰু এনে আপোনাক কোনোবাই কোৱা নাই যে আপোনাক যেতিয়া আপুনি গাঁৱৰ ঘৰত যায় এনে বুলবুলদাৰ বিষয়ে কয় নাই যে ইমান এজন ভাল মানুহৰ ঘৰত বিয়া হৈছে এনেকৈ চবে কয় মানে দোৱা কৰি আশীৰ্বাদ দিয়ে আৰু ভালে ৰাখক ইমান ধুনীয়া মানুহ এটা ধৰ ইমান ধুনীয়া হেৰি এটা পাইছা ভালে ৰাখক বা সেনেকৈ চববিলাকে দোৱা কৰে আৰু ময়ো কওঁ দোৱা কৰিবি ভালকৈ আৰু আগলৈকে আগুৱাই নেক বুলি দোৱা কৰিবি আশীৰ্বাদ দিবি এনেকৈ মই সেনেকৈ কওঁ আৰু সমগ্ৰ ৰাইজৰ আশীৰ্বাদ আছে আৰু বুলবুলদাক 10 বছৰ আগত মই যেনেকৈ পাইছিলোঁ বা আপুনি আজিও তেনেকৈ আছে কিন্তু ধুনীয়া হৈ থকাৰ এই ৰাজটো কি তাৰমানে আপুনি যে মানুহজন একেই আছে এইটো কিহৰ কাৰণে মানে মই তাৰমানে কি আচলতে মানুহৰ মেণ্টেলিটিটো ডাঙৰ কথা মই মানে ফিজিকেলি আৰু মানে মানসিকভাৱে তাৰমানে মই কি অকণমান ফূৰ্তিত থাকোঁ মানুহজন সদায় অলপ ফূৰ্তিত থাকোঁ আৰু আমি চিন্তাধাৰাবিলাক তাৰমানে বেলেগ চিন্তা নকৰোঁ তাৰমানে অকল চিন্তা কৰোঁ কেনেকৈ কি এটা সৃষ্টি কৰিব পাৰোঁ সেইটোৱে চিন্তা কৰোঁ আৰু মোৰ কাৰণে ধুন পেষ্ট নাই ধৰক তেল মই যিহেতু তেল মূৰত যিটো তেল ঘঁহোঁ গাটোতো সেইটো মুখত অলপ ঘঁহি ল'লোঁ বাছ তেনেকুৱা গতিকে মই আৰু খোৱা লোৱাৰ মোৰ বাছ বুজ নাই তাৰমানে মই খাওঁ যি দিয়ে তাকে খাওঁ তেনেকুৱা টাইপৰ মানে বাচান নাই আৰু তেনেকুৱা তথাপিও কিছুমান বস্তু নাখাওঁ দিয়াচোন কিছুমান বস্তু মই ভাল নাপাওঁ কিন্তু মাছটো মই বেছিকৈ ভাল পাওঁ খাই মাছ ভাল পাওঁ বেছিকৈ খাই মাছটো মই ভাল খাওঁ আৰু তেনেকৈ দেখোন আছোঁ আৰু বৰ্তমানলৈ এনেকৈ আছোঁ আৰু এনে আপুনি বিশ্বাস কৰে নাই যে আপুনি আগতে যেনেকৈ তেনেকৈ মানে বেলেগ মানুহে কয় নাই এনেকৈ বেলেগ মানুহে কয় প্ৰত্যেকে কয় ফাংচনত গ'লেও কয় আপুনি দেখোন একে আছেহে আপুনি দেখোন লৰচৰ হোৱা নাই আপুনি একে আছে আৰু বিশেষকৈ আপোনাৰ ভইচটো একদম আগৰ নিচিনা হৈ আছে ভইচটো ল'ৰালিকালৰ যিটো ভইচ আছিল আপোনাৰ সেইটো ভইচে আছে এনেকৈ কয় ৰাইজে কয় আৰু ভইচটো মই স্বীকাৰ কৰোঁ হয় আচলতে ভইচটো ঠিকে আছে মোৰ বৰ্তমান কিন্তু মই অকণমান ডাউন হৈছোঁ আগতকৈ মই নিজকে মই অলপ অনুভৱ কৰোঁ আৰু আগৰ যিটো ৰেঞ্জ আছিলে মোৰ ৰেঞ্জটো অলপ কমি গৈছে এতিয়া অকণমান টোপনি বহুত ক্ষতি হ'ল যেতিয়া আৰু মাজতে যি মোৰ অলপ বেমাৰ হ'ল 5 মাহমান পৰিলোঁ তেতিয়াৰ পৰা অকণমান মই মানে উইক হৈছোঁ আৰু আমাৰ মানুহজন বাকী মই ঠিকে আছোঁ মোটামুটি ঠিকে আছে হয় এনে বৌ দাদাৰ কামবিলাক টিভিত চোৱা হয়নে চিৰিয়েল টিভিত এনেকৈ চোৱা হয়নে চাই থাকোঁ আমি চাওঁ একেলগে বহিছা নে বেলেগ বেলেগকৈ চাই দাদেৰে টিভি চাব তেনেকৈ সময় নাপাওঁ আমি মায়ে মই এনেকৈ আমি মায়ে মই বেছিকৈ চাওঁ আৰু সিহঁতে চাই কেতিয়াবা কিবা অলপ মানে ইফাললৈ মানে কৈ দিয়ে আৰু যে এইটো বস্তু এনেকুৱা আছিল এইটো বস্তু এনেকৈ হ'ব লাগিছিল এইটো বস্তু এনেকুৱা হ'লে এইটো কথা কয় আৰু সিহঁতে কাৰণ দৰ্শক হ'ল আচলতে ঘৰৰ গৃহিণীবিলাকে দৰ্শক আমিতো এডিটিঙতে চাওঁ এডিটিঙতে যিখিনি আমি কাটিলে মাষ্টাৰ কপিটো একবাৰ প্ৰিভিউ কৰিলোঁ তাৰপিছত আৰু আমিতো আৰু নাচাওঁৱে গতিকে বাকী ৰাইজে চায় আৰু তেতিয়াই চোৱা হয় আৰু আমি চোৱা নহয় ইহঁতে ঘৰত চাই কেতিয়াবা এনে বৌক কেতিয়াবা অভিনয়ত লৈছেনে অভিনয়ত মই ল'ম বুলি কৈছিলোঁ তেওঁ অভিনয়ত নাযায় কিন্তু জিকিৰত অলপ মই উঠাইছোঁ
আচ্ছা মানে জিকিৰ ৰমজান মাহত নামাজ পঢ়ি থকা ধৰ তসবিহ কৰি থকা বা কোৰাণ পঢ়োৱা লৈছোঁ বা খাই থকা বা ইফতাৰী যে আমাৰ খানা খোৱা ইফতাৰী বনাই থকা আচ্ছা তেনেকুৱা লৈছোঁ আৰু অভিনয় কি আপোনাৰ কৰাৰ ইচ্ছা নাথাকে নেকি নাই মানে মই সেইটো ইমান এটা হেৰি কৰা নাই আৰু ইচ্ছা কৰা নাই আৰু মানে অভিনয়টো তেওঁ নকৰে আগৰ পৰাই মই গান গাই বেছি ভাল পাইছিলোঁ কিন্তু আৰু মই ইচ্ছা নকৰিলোঁ আৰু গান গাওক গতিকে ভাল লাগিল এয়া আছিল আমাৰ সকলোৰে মৰমৰ বুলবুলদাৰ সহধৰ্মিনীৰ লগতে বুলবুলদা শেষত ৰাইজক কি ক'ব ৰাইজক এটাই ক'ম যে আপোনালোকে আমাৰ কাৰণে আশীৰ্বাদ কৰিব আমি যিখিনি ৰাইজক আমি যিখিনি আগুৱাই দিলোঁ যিখিনি মোৰ সৃষ্টি আগুৱাই দিলোঁ সেইখিনি যাতে জীয়াই ৰাখে আপোনালোকে বিশেষকৈ জিকিৰৰ পৰা কমেডিৰ পৰা যিখিনি আমি কৰিলোঁ সেইখিনি যাতে জীয়াই ৰাখে এতিয়ালৈ জীয়াই ৰাখিছে এতিয়ালৈ মৰম দিছে মৰম চেনেহ দি আছে তাৰ কাৰণে আপোনালোকৰ ওচৰত কৃতজ্ঞ গতিকে আপোনালোকৰ সকলোৰ কাৰণে মোৰ তৰফৰ পৰা দোৱা থাকিলে আপোনালোকক সুখত শান্তিত ৰাখক ঈশ্বৰলৈ তাৰে কামনা কৰোঁ শেষত কি ক'ব ৰাইজক সকলোকে যাতে আগলৈও যেতিয়া জাতিৰে এতিয়া যেনেকৈ আছে তেনেকৈ থাকিব বুলি মানে আশা ৰাখিলোঁ আৰু সকলোৱে মৰম আশীৰ্বাদ কৰি থাকে হয় সকলোকে মৰমত থাকিল আৰু যদি এটি সৰুকৈ জিকিৰৰ এটা অকণ গুণগুণাই ভাল লাগিব শেষত জিকিৰ গান জিকিৰ এটা গাই দিওঁ একেজন ঈশ্বৰে সবাকো সৰজিলে জাতিভেদ বুলিবৰ নাই সৰু আৰু বৰ নাই ভিনপৰ মৰি গ'লে একেখনি ঠাই হিন্দুকে জ্বলাব মুছলমানক গাঢ়িব একেখন জমিনৰ তল জমিনৰ জীয়নে আসমানৰে পানী দুয়োৰে জীয়নে বয়ান ঐ ৰাম আৰু ৰহিমে মিলিয়ে একেলগে গাই আল্লাহ ঈশ্বৰৰ নাম ঐ গাই আল্লাহ ঈশ্বৰৰ নাম মছজিদত ভাহিছে ঐ পুৱতিৰে আজান মন্দিৰত গাইছে নাম হে আল্লাহ আমি মানৱ সকলো সমান হিন্দুৱে বিলালে মাহে প্ৰসাদে মুছলমানে বিলালে ৰুটি ঐ মুছলমানে বিলালে ৰুটি একেখন থালতে ঐ খাওনো দুয়ো বহি এই মহামিলনৰ জৰি মোৰ আল্লাহ আমি মানৱ সকলো সমান হিন্দুকে জ্বলাব মুছলমানক গাঢ়িব একেখন জমিনৰ তল জমিনৰো জীয়নে ঐ আসমানৰে পানী দুয়োৰে জীয়নে বনে মোৰ আল্লাহ দুয়োৰে জীয়নে বন হিন্দুলৈ আহিলে গীতা আৰু ভাগৱত হিন্দুলৈ আহিলে গীতা আৰু ভাগৱত মুছলমানৰ হাদিছো কোৰআন মোৰ আল্লাহ আমি মানৱ সকলো সমান হে আল্লাহ আমি ইনচান সকলো সমান ধন্যবাদ বঢ়িয়া খুব সুন্দৰ কণ্ঠ দেখিলে শুনিলে ভাল লাগিলে বহু ভাল লাগিল লগ পাই বহুখিনি সময় দিলে বহুত ভাল লাগিলে আৰু ঠিক আছে বুলবুলদা বিদায় লৈছোঁ ধন্যবাদ তোমাক পুনৰবাৰ মই আশীৰ্বাদ কৰিছোঁ তুমি আগলৈ যোৱা আগবাঢ়ি যোৱা আৰু ৰাইজে মৰম দিব নিশ্চয় আগুৱাই যোৱা তাৰে কামনা কৰিলোঁ আৰু কেতিয়াবা আকৌ আমাৰ ঘৰলৈ এনেকৈ আহিব বুলি আশা ৰাখিলোঁ ঠিক আছে ধন্যবাদ অ'কে